হাতকেৰা নহয়, জাতীয় দল সংগঠনৰ একাংশ প্ৰাক্তন নেতাক কঁকালত বান্ধি চচৰাই লৈ যাব। এনেকুৱা এটা পৰিৱেশলৈ গৈ আছে আমাৰ পৰিস্থিতি। কিয় তাৰ সবিশেষ জনাম, কিন্তু পূৰ্বে ক'ব খুজিছো হেণ্ডকাফ এয়াই প্ৰথম নহয়। একেডাল হেণ্ডকাফ বিভিন্নজনৰ হাতত লাগিছে, অথচ এনেকুৱা প্ৰতিক্ৰিয়া পূৰ্বে হোৱা নাছিল কিয়? এইটো এটা কিন্তু ভাবিবলগীয়া বিষয়। এতিয়া মই আপোনালোকক দুখন ফটো দেখুৱাম। এইখন হ'ল 2023 চনৰ ফটো। এই যে হাতকেৰা লগোৱা আছে সেই কেইজন হ'ল ছাত্ৰ। তেওঁলোকক আটক কৰিছিল পৰীক্ষাৰ হাতে লেখা প্ৰশ্ন কাকত ফাদিল কৰাৰ সন্দেহত, আৰু সেই সন্দেহৰ বাবেই তেওঁলোকক এনেকে হাতকেৰা লগোৱা হৈছিল, আৰু তেতিয়া নিশ্চুপ আছিল এইখন সমাজ। আনহাতে এইখন ফটো চাওক, এইখন ফটো 2020 চনৰ ফটো, ডিব্ৰুগড়ৰ। এগৰাকী ব্যক্তি, তেওঁ কোনো সন্ত্ৰাসবাদী উগ্ৰবাদীও নহয়, তেওঁৰ হাতত চেলাইন লাগি আছে, আনহাতে কেথাদাৰ পৰ্যন্ত লগাই থকা এই ব্যক্তিজনৰ আনখন হাতত হেণ্ডকাফ লগাই বান্ধি থৈছে। মাতবোল বৰ বিশেষ নাছিল, আৰু এই বিষয়ে মাতবোল কৰা সাংবাদিকজন আছিল শ্ৰদ্ধেয় মনোজ কুমাৰ গোস্বামী ডাঙৰীয়া। আৰু মনোজ কুমাৰ গোস্বামী ডাঙৰীয়াৰ পেজৰ পৰা এই ফটো দুখন লৈ মই আপোনালোকক দেখুৱাইছো। এতিয়াতো চাৰিওফালে বিৰাট উত্তাল হৈছে, ধৰ্ণা প্ৰতিবাদ, বিৰাট কিবা কিবি, প্ৰতিজন ব্যক্তিৰ প্ৰতিক্ৰিয়া, আনকি বিভিন্ন ৰাজনৈতিক দলৰ লোকসকলেও প্ৰতিক্ৰিয়া দিছে। কিয়? আনহাতে মুখ্যমন্ত্ৰী তাৎক্ষণিকভাৱে নিৰ্দেশ দিবলৈ বাধ্য হৈছে হেণ্ডকাফ খুলিবলৈ। কিয়? এই কিয় প্ৰশ্নৰ উত্তৰটো আপোনালোকে বিচাৰিব লাগিব। এইকাৰণে যে এওঁলোক প্ৰভাৱশালী নেতা, আৰু এইকাৰণে সাধাৰণ জনতাক যেতিয়া হেণ্ডকাফ লগাই ঠেলি গতিয়াই লৈ যায় কোনেও নামাতে। নামাতাৰ কাৰণ কি? এই কথাবোৰ আপোনালোকে ভাবক। উচ্চতম ন্যায়ালয়ৰ আইন যদি আছে, নিৰ্দেশনা যদি আছে, এই আইনখন কিয় কাৰ্যকৰী হোৱা নাই? আইন অমান্য কৰাৰ বাবে আৰক্ষীৰ বিৰুদ্ধে কোনে ব্যৱস্থা গ্ৰহণ কৰিব? এই কথাবোৰ আলোচনা কৰক। আনহাতে শুনক, আমি যে প্ৰথমতে কৈছিলো হাতকেৰা নহয়, কঁকালত বান্ধি চচৰাই নিব একাংশ সংগঠনৰ প্ৰাক্তন লোকসকলক। কিয় জানেনে? এই যে আছুৰ একাংশ নেতাই আছুৰ জাতীয় সত্তাটোক চূড়ান্ত ভেঙুচালি কৰি, অপমান কৰি, এৰেহা চেলেকিবলৈ গৈ ৰাজনৈতিক দলত যোগদান কৰি জাতিটোক যি ধৰণে প্ৰবঞ্চনা প্ৰতাৰণা কৰি আহিছে, তাৰ ফলত যে আছুৰ অস্তিত্বক লৈ মানুহৰ সন্দেহ উপজিছে, আৰু তাৰেই ফলশ্ৰুতিত, তাৰেই সুবিধা লৈ এই যে কাম কৰিছে, তাত অলপমানো দ্বিধা নাই। আগতে মন কৰিব, আগতে এনেকে ৰাজ্যিক প্ৰাক্তন সম্পাদক নহয়, আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন নেতা এজনকো এনেকে আৰক্ষীয়ে হেণ্ডকাফ লগাই লৈ যাব পৰা নাছিল। কিয় নাছিল? কথাবোৰ নিজেই চিন্তা কৰক। আৰু এতিয়া কিয় হল? অতুল কেশৱ ফণিৰ পৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈকে প্ৰত্যেকে আছুৰ সত্তাটোক অপমান কৰি যি ধৰণে এৰেহা চেলেকিবলৈ গৈ ৰাজনীতিত ভৰি থৈ জাতি সত্তাক অপমান কৰিছে, প্ৰবঞ্চনা কৰিছে, তাৰ ফল এয়া। অনাগত সময়ত ইয়াতকে আৰু ভয়ংকৰ হ'ব। এইকাৰণে হ'ব এতিয়া কোনেও খাতিৰেই নকৰে। কিয় নকৰে জানেনে? এইসকলে বিশ্বাসঘাতকতা কৰাৰ বাবে। এইসকলে বিশ্বাসঘাতকতা কৰাৰ কাৰণে, এইসকলে প্ৰতাৰণা কৰাৰ কাৰণে এই অৱস্থা এটাৰ সৃষ্টি হৈছে। নিজেই চিন্তা কৰক, জাতীয় সংগঠনৰ এগৰাকী প্ৰাক্তন সম্পাদক, আছু বুলি ক'লে যিটো জাতীয় সত্তাৰ কথা মনলৈ আহে, তেনেকুৱা এটা সংগঠনৰ প্ৰাক্তন সম্পাদক এজনক এনেকৈ হেণ্ডকাফ লগাই, আৰু মন কৰিব প্ৰত্যক্ষ গোচৰ তেওঁৰ বিৰুদ্ধে নাছিল, চমতো কেছ লৈ আৰক্ষীয়ে এই ধৰণে তেওঁক হেণ্ডকাফ লগাইছে। তেওঁ এই পেট্ৰল পাম্প বিষয়টোত তেওঁৰ নাম সাঙুৰ খাইহে পৰিছিল। তাৰ পিছত এই যে অৱস্থা হ'ল, কিয় হ'ল? মানে সুযোগ কিয় গ্ৰহণ কৰিলে, কিয় সুযোগ ললে, এই কথাটো আলোচনা কৰা উচিত। এই কথাটো অধিক চিন্তনীয়। এনেই জিন্দাবাদ জিন্দাবাদ, মুৰ্দাবাদ, অমুক তমুক ফচুক, এই আন্দোলন কৰি এইবিলাক কাম কাজ কৰি থাকিলে নহব। কিয় আপোনালোকে নিজৰ জাতীয় চৰিত্ৰ হেৰুৱাই পেলাইছে? কিয় জাতীয় দল সংগঠনৰ নামত আপোনালোকে আপোনালোকৰ অস্তিত্ব বিপন্ন প্ৰায় কৰিছে? কিহৰ বাবে? কোনবোৰ নেতাৰ কাৰণে? তেওঁলোকৰ বিৰুদ্ধে আপোনালোকৰ ভূমিকা কি হ'ব? এই কথাবোৰ আলোচনা হোৱা উচিত। শংকৰজ্যোতি বৰুৱাক যে হেণ্ডকাফ লগাইছে, তাৰ বিনিময়ত যে এই ধৰণৰ চাৰিওফালে তীব্ৰ চৰ্চা হৈছে, এই চৰ্চাবোৰ যদি আগৰ পৰা হলহেঁতেন, যেতিয়া সাধাৰণ মানুহক এনেকে অন্যায়ভাৱে হেণ্ডকাফ লগাই চচৰাই নিয়ে, তেতিয়াই যদি হলহেঁতেন, তেতিয়াই যদি সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাটো পালন কৰিবৰ কাৰণে চৰকাৰক হেঁচা দিলেহেঁতেন, তেতিয়াই যদি চৰকাৰে আৰক্ষীসকলক এই আইন ভংগ কৰাৰ বাবে শাস্তি বিহিলেহেঁতেন, এনেকুৱা ঘটনা পুনৰাবৃত্তি হলহেঁতেন নেকি? কিন্তু কিয় হৈছে জানেনে? কিয় সুযোগ লৈছে? মই ক'লোৱে নহয়, এইকাৰণে সুযোগ লৈছে। অনাগত সময়ত আৰু ইয়াতকে বেছি হ'ব। সেইকাৰণে কৈছো, নিজক চিনক, আত্মমৰ্যাদা আত্মাভিমানেৰে জীয়াই থাকক, স্থিতি সলনি নকৰিব, নেজ নেপেলাব, মুখা নিপিন্ধিব,
জাতিক গাদ্দাৰ নকৰিব, নিজক বিশ্বাসঘাতকতা নকৰিব, জাতিৰ লগত আৱেগিকভাৱে খেল নেখেলিব। জাতীয় সংগঠনৰ নামত আপোনালোকে চৰকাৰৰ লগত মিতিৰালি কৰি বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰি বাৰে বাৰে জাতিক প্ৰতাৰণা কৰি থাকিব আৰু আপোনালোকে জাতিৰ কথা কৈ থাকিব, এই কথাটো হ'ব নোৱাৰে। আৰু সেইবাবেই জাতি হত্যাক অপমান কৰি সাধাৰণ জনতাৰ মনৰ পৰা ওলাই যোৱাৰ বাবেই এই সুযোগ গ্ৰহণ কৰিছে আমাৰ একাংশ লোকে। এতিয়া মই নিজে কৈছোঁ দিয়কচোন, শংকৰজ্যোতি বৰুৱা ডাঙৰে ভাল কাম কৰি আছে বুলি মানুহে কৈছে। আছুৰ পৰা অব্যাহতিয়ে হওক বা আছুৰ পৰা খেদি দিয়াৰ পিছতে হওক, কোনটো বিষয় মানে সাধাৰণ জনতাৰ মূল্য বৃদ্ধি, আপোনাৰ ঔষধৰ দাম, স্মাৰ্ট মিটাৰ, বিভিন্ন দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতিছিল। কিবা তথ্য আছে নেকি? আছে যদি দিব। বিভিন্ন দল সংগঠন অনুষ্ঠান পাতাটো বেলেগ কথা, চান্দা তুলি, আৰু চৰকাৰৰ জনবিৰোধী কাম কাজৰ বিৰুদ্ধে মুকলিকৈ প্ৰতিবাদ কৰাটো অন্য এটা কথা। তেনেকুৱা তেওঁ কিবা কৰিছিল নেকি? গতিকে এই কাৰবাৰবোৰ ঘটি থাকিব। অনাগত সময়ত ইয়াতকৈ তীব্ৰতৰ হ'ব। সময় থাকোঁতে সকলো সচেতন হওক, আত্ম অনুসন্ধান কৰক, নিজকে বিশ্লেষণ কৰক আৰু নিজৰ সততা, নিজৰ নিষ্ঠা বা নিজৰ যিটো স্থিতি সত্তা সেইটো নেহেৰুৱাব, সেইটোক অপমানিত হ'ব নিদিব। কেইটামান টকাৰ কাৰণে আত্মসমৰ্পণ নকৰিব, কেইটামান টকাৰ বাবে কিছুমান ননচেন্স মানুহৰ ভৰি চেলেকিবলৈ নাযাব, কেইটামান টকাৰ বাবে নিজৰ আত্মাক বিক্ৰী নকৰিব। ধন্যবাদ।